हेलो स्टूडेंट्स আমি আজি ডিসকাস কৰিম বংগ বিভাজন আমি অলৰেডি এই চেপ্টাৰটো এটা ভিডিও আপলোড দিছো হেতু আছিল এটা বেসিক ভিডিও যিসকলে আমাৰ এই ভিডিওটো চোৱা নাই তেওঁলোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ দশম শ্ৰেণীৰ সোশিয়াল সায়েন্স বুলি এটা প্লেলিষ্ট বনোৱা আছে তাত আমাৰ আগৰ সকলো ভিডিওসমূহ চাবলৈকে পাৰিব ঠিক আছে আহা এতিয়া আমি চাও বংগ বিভাজন এই বংগ বিভাজন হৈছিল 1905 চনত বংগ বিভাজন বা বংগভঙ্গ বা ইংলিশত পাৰ্টিশন অফ বেঙ্গল এয়া হৈছিল 1905 চনত তোমালোকে এইটো মনত ৰাখিবা এইটো পৰীক্ষাত 1 মাৰ্কৰ কোৱেশ্চন আহিবও পাৰে ঠিক আছে আৰু সেই সময়ত ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেল ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্জন ঠিক আছে এইটো মনত ৰাখিবা যে বংগভঙ্গ কোনে কৰিছিল বংগভঙ্গ কৰিছিল লৰ্ড কাৰ্জনে তেওঁ সেই সময়ত ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেল আছিল ঠিক আছে গভৰ্ণৰ জেনেৰেল এইটো অতি ইম্পৰ্টেন্ট 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত এইটো মনত ৰাখিবা লৰ্ড কাৰ্জন আছিল এই বংগভঙ্গৰ আৰত মূল মানুহজন ঠিক আছে তেওঁ এই বংগভঙ্গ কৰাইছিল ঠিক আছে এতিয়া এই বংগভঙ্গ বা বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় 1857 সিপাহী বিদ্ৰোহৰ পিছত তোমালোকে সকলোৱে জানা যে 1857 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে এই সিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনে হৈছে দ্বিতীয়টো অতি গুৰুত্বপূৰ্ণ ঘটনা ঠিক আছে ভাৰতৰ ইতিহাসত বংগ বিভাজন হৈছে 1857 সিপাহী বিদ্ৰোহৰ পিছত দ্বিতীয়টো গুৰুত্বপূৰ্ণ ঘটনা আমি আমাৰ আগৰ ভিডিওটোত ডিসকাস কৰিছিলো যে ব্ৰিটিছৰ তিনিটা ঘাই শাসন কেন্দ্ৰ আছিল এই সময়ত ব্ৰিটিছৰ তিনিটা ঘাই শাসন কেন্দ্ৰ আছিল বংগ প্ৰেসিডেন্সি বম্বে প্ৰেসিডেন্সি আৰু মাদ্ৰাজ প্ৰেসিডেন্সি বংগ প্ৰেসিডেন্সি হৈছে ব্ৰিটিছৰ শাসনৰ অধীনত যোৱা প্ৰথমটো প্ৰেসিডেন্সি বংগই পোনপ্ৰথমে ভাৰতৰ ভিতৰত ব্ৰিটিছৰ অধীনত গৈছিল আৰু সেইভাবে পোনপ্ৰথমে বংগতেই ব্ৰিটিছৰ বিৰুদ্ধে মানুহৰ আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি উঠা দেখা গৈছিল আৰু সেই আন্দোলন ব্ৰিটিছৰ বাবে এক মূৰৰ কামৰণি হৈ পৰিছিল বংগৰ মানুহখিনি বিশেষকৈ হিন্দু বেংগলীখিনি শিক্ষা দীক্ষাৰে ভালেখিনি আগুৱাই গৈছিল সেই হিন্দু বেংগলী মানুহখিনিয়ে তেতিয়া এই আন্দোলনৰ লিড লৈ আছিল ঠিক আছে যিখিনি হিন্দু বেংগলী মানুহ আছিল বংগৰ সেই বংগৰ হিন্দু বেংগলীখিনিয়ে তেতিয়াৰ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ লিড লৈ আছিল সেই সময়ত বংগখন ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ এক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল ঠিক আছে এতিয়া ব্ৰিটিছে জানো হেয়া ভাল পাব নিশ্চয় ভাল নাপায় ব্ৰিটিছে আৰু সেইভাবে ব্ৰিটিছে বংগখন দুটা ভাগত ভগাই দিয়া প্ল্যান কৰিলে ঠিক আছে এইভাবে ব্ৰিটিছে বংগখন দুটা ভাগত ভগাই দিয়া প্ল্যান কৰিলে যাতে মানুহৰ মাজত থকা একতা ভাঙি যায় আৰু আন্দোলনটো নাইকিয়া হৈ যায় ঠিক আছে এতিয়া এই সময়ত
ভাইসৰয় আৰু গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কাৰ্জন আৰু সেই লৰ্ড কাৰ্জনেই বংগভংগ বা বংগ বিভাজনৰ আগভাগ লৈছিলে মনত ৰাখিবা লৰ্ড কাৰ্জন এই সময়ত বংগভংগৰ মেইন মানুহজন আছিলে তেওঁই কৰাইছিলে এই বংগভংগ 1905 চনত ঠিক আছে এতিয়া লৰ্ড কাৰ্জনে কি কৰিলে তেওঁ দুটা ভাগত ভাগ কৰিলে বংগখনক আমি ডিসকাস কৰি আইছো যে এই বংগখনত তেতিয়াৰ বংগখনত বৰ্তমানৰ উৰিষ্যা বৰ্তমানৰ বিহাৰ বৰ্তমানৰ ছটনাগপুৰ লগতে পূব বংগ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ লগলাগি এই বংগখন ফৰ্ম হৈছিল এই বংগখন গঠিত আছিল লৰ্ড কাৰ্জনে বংগখনক এনেকৈ দুটা ভাগত ভাগ কৰিলে যাতে মানুহৰ মাজত থকা একতা নোহোৱা হৈ যায় আৰু তাৰ ফলত আন্দোলনটো আৰু বেছি আগুৱাই নাযায় আৰু আন্দোলনটো মুখিমূৰ হৈ যায় এই কাৰণে তেওঁ এক চক্ৰান্ত ৰচিলে যে বংগখনক এনেকৈ দুটা ভাগত ভগালে এটা ভাগত হিন্দু মানুহ মেজৰিটি অৰ্থাৎ বেছি মানুহ হিন্দু আৰু আনটো ভাগত মুছলিম মানুহ মেজৰিটি অৰ্থাৎ মুছলিম ধৰ্মাৱলম্বী লোক মেজৰিটি অৰ্থাৎ সৰহসংখ্যক থাকিব ইয়াৰ ফলত কি হ'ব এই এৰিয়াটোত থকা হিন্দু আৰু মুছলিম মানুহখিনিৰ মাজত কাজিয়া লাগিব ঠিক তেনেকৈ এইটো এৰিয়াত থকা হিন্দু আৰু মুছলিম মানুহখিনিৰ মাজত কাজিয়া লগাৰ প্ৰৱণতা বৃদ্ধি হ'ব ইয়াৰ ফলত মানুহৰ মাজত থকা একতা ভাঙি যাব আৰু তেওঁলোকৰ বিৰুদ্ধে যি আন্দোলন গঢ়ি উঠিছিলে সেই আন্দোলন অতি সহজতে মুখিমূৰ হৈ যাব এনেকৈয়ে ধৰ্মৰ ভিত্তিত লৰ্ড কাৰ্জনে বংগখনক দুটা ভাগত ভগাইছিলে এই হিন্দু মেজৰিটি অঞ্চলটোত বা এই হিন্দু মেজৰিটি প্ৰদেশখনত ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা আৰু ছটনাগপুৰ অঞ্চলকেইটা আছিলে এই অঞ্চলকেইটা লগলাগি এখন প্ৰদেশৰ গঠন কৰিছিলে আনহাতে এইটো অংশত য'ত মুছলিম মেজৰিটি আছিলে ইয়াতে পূব বংগ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ আৰু অসম লগলগাই এখন প্ৰদেশৰ সৃষ্টি কৰা হৈছিলে পূব বংগ আৰু অসম লগলগাই এখন প্ৰদেশৰ সৃষ্টি কৰা হৈছিলে ঠিক আছে এতিয়া এই পশ্চিম বংগ য'ত হিন্দু মেজৰিটি আছিলে ইয়াত হিন্দু আৰু মুছলিম মানুহৰ মাজত কাজিয়াৰ প্ৰৱণতা বৃদ্ধি হ'ব ঠিক তেনেকৈ পূব বংগ আৰু অসম ইয়াতো হিন্দু আৰু মুছলিম মানুহৰ মাজত কাজিয়াৰ প্ৰৱণতা বৃদ্ধি হ'ব ফলত মানুহৰ মাজত থকা একতা ধ্বংস হৈ যাব আৰু আন্দোলনটো মুখিমূৰ হৈ যাব সেই আছিলে লৰ্ড কাৰ্জনৰ এক চক্ৰান্ত যদিও তেওঁ কৈছিলে যে বংগখন অতি ডাঙৰ বংগখনক সুশাসন দিবলৈকে তেওঁ দুটা ভাগত বংগখনক বিভক্ত কৰিছিলে কিন্তু তাৰ আঁৰত তেওঁৰ এই কুটিল চক্ৰান্ত কুটিল অভিসন্ধি লুকাই আছিলে ঠিক আছে তেওঁ মানুহক কৈছিলে যে বংগখন ফ্ৰেন্সতকৈ ডাঙৰ এইকাৰণে বংগখনক ভালকৈ শাসন কৰিব পৰা যোৱা নাছিলে এইবাবেই তেওঁ বংগখনক দুটা ভাগত ভগাইছিলে যাতে বংগৰ মানুহবিলাকক সুশাসন দিব পৰা যায় কিন্তু তেওঁ যি হিচাপত বংগখনক দুটা ভাগত ভগাইছিলে তাৰ আঁৰত আছিলে আন্দোলনটো মুখিমূৰ কৰাৰ এক কুটিল চক্ৰান্ত ঠিক আছে লৰ্ড কাৰ্জনে অকল ধৰ্মৰ ভিত্তিতেই এই প্ৰদেশ দুখনৰ সৃষ্টি কৰা নাছিলে তেওঁ লগতে ভাষাৰ দিশটো সাঙুৰি লৈছিলে
কেনেকৈ আমি চাওঁ এই যে পশ্চিমবংগ প্ৰদেশখনত ইয়াত হিন্দী আৰু উৰিয়া স্পিকিং অৰ্থাৎ হিন্দী আৰু উৰিয়া ভাষাৱলম্বী লোকৰ তুলনাত বেংগলী স্পিকিং মানুহখিনি অল্প সংখ্যক ৰূপে পৰিগণিত হৈছিলে অৰ্থাৎ বেংগলী মানুহখিনি আন মানুহৰ তুলনাত কমকৈ আছিলে ঠিক আছে ইয়াৰ ফলত যিখিনি আন্দোলনৰ গুৰি ধৰোঁতা বেংগলী নেতা যিখিনি আন্দোলনৰ গুৰি ধৰোঁতা হিন্দু বেংগলী নেতা তেওঁলোকৰ মাজত এই ভাষাৰ সমস্যাটো সৃষ্টি হৈছিলে আৰু সেই ভাষাৰ সমস্যাৰ বাবে আন্দোলনটো আগুৱাই নিয়াত তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈছিলে আৰু এইটোৱে আছিলে লৰ্ড কাৰ্জনৰ এক চক্ৰান্ত যাতে মানুহৰ মাজত ভাষাক লৈ এটা সমস্যা সৃষ্টি হয় আৰু যদিহে ভাষা আমি এজনৰ ভাষা আনজনে বুজি নাপাওঁ তেতিয়াহ'লে আন্দোলনটো আগুৱাই যোৱাত সমস্যাৰ সৃষ্টি হ'ব ঠিক আছে ঠিক তেনেকৈ ইয়াত পূব বংগ অঞ্চলটোত বেংগলী মানুহৰ সংখ্যা বেছি আছিলে আৰু ইয়াতো তেনেকৈ এটা ভাষাৰ সমস্যা সৃষ্টি হৈছিলে ইয়াৰ ফলত আন্দোলনটো মষিমূৰ হৈ যোৱাৰ প্ৰৱণতা বেছি হৈ উঠিছিলে ঠিক আছে এয়া আছিলে লৰ্ড কাৰ্জনৰ বংগ বিভাজন